করুণা সাগৰ হৰিনাম ল'বলৈ নালাগে ভাগৰ। দৰঙৰ ঐতিহাসিক খটৰা সত্ৰত বৈষ্ণৱ সংস্কৃতিৰ আধাৰত সংস্কৃতিৰ পথাৰত গজালি মেলা আধ্যাত্মিক ভাৱাদৰ্শনৰ নাগাৰা নাম। সম্প্ৰতি সৰ্বাধিক প্ৰসাৰ আৰু জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হোৱা দৰঙীয় লোক সংস্কৃতিৰ অন্যতম এই ভক্তিমূলক নাগাৰা নামৰ পৰিৱেশন শৈলীৰ ধৰণকৰণ ভিন্ন ধৰণৰ। জনপ্ৰিয় হ'লেও সমালোচনাই গ্ৰাস কৰি পেলোৱা আৰু আধ্যাত্মিকতাৰ পৰা কিছু নিলগত অৱস্থান কৰা এই নাগাৰা নামত দলৰ সংখ্যা হিচাপবিহীন। আজি আমি AIN লাইভে দেখুৱাম নাগাৰা নামৰ ক্ষেত্ৰখনত ধূমকেতুৰ দৰে আৱিৰ্ভাৱ হৈ একেটা নিশাৰ ভিতৰত জনপ্ৰিয়তা অৰ্জন কৰা নৱপ্ৰজন্মৰ শিল্পী পেপে পেখ্যাত চিপাঝাৰ কৰিশ্মা নাথৰ নাগাৰা নাম। নাগাৰা নাম পৰিৱেশন কৰাৰ মাজতে AIN লাইভক পাঠক কৰিশ্মা নাথে কি ক'লে মন দি এবাৰ শুনক। লগতে শুনক হৰিনাম উপভোগ কৰি AIN লাইভৰ আগত প্ৰকাশ কৰা মতামত। জনসেৱাৰ পৰা AIN লাইভৰ প্ৰতিনিধি কিশোৰ ডেকাৰ এক প্ৰতিবেদন। নমস্কাৰ, মই কৰিশ্মা নাথ, মহিলা পাঠক, আৰু আজি আমি নাম পৰিৱেশন কৰি আছোঁ বৰ্তমান দৰং জিলাৰ জনসেৱাত। যিহেতু মই দৰঙৰ ছোৱালী, দৰঙত নাম পৰিৱেশন কৰিছোঁ, বহুত বেছি ভাল লাগে নাম পৰিৱেশন কৰি। নাথক আপুনি অকলে মাতাৰ উদ্দেশ্য আৰু কওকচোন। মই কৰিশ্মা নাথক মতাৰ উদ্দেশ্য হ'ল মোৰ ল'ৰাটোৰ জন্মদিন আজি, শ্ৰী অংকুৰ ডেকাৰ জন্মদিন। এই জন্মদিনৰ উপলক্ষে কৰিশ্মা নাথক নাম প্ৰদৰ্শন কৰি ৰাইজক দেখুৱাবৰ কাৰণে